আপুনিও জানিব বিচাৰে নেকি যে আমি কেনেকৈনো সুস্বাস্থ্য হৈ থাকিব পাৰোঁ? আৰু আমি চবেই এইটোৱে ভাবোঁ যে কেনেকৈনো আমি টোটেলি সুস্বাস্থ্য আৰু ৱেলডি হৈ থাকিব পাৰোঁ, হেল্ডি আৰু ৱেলডি হৈ থাকিব পাৰোঁ। কিন্তু আমাৰ এই দুয়োটা যদি আমাৰ ওচৰত থাকে তেতিয়াহ'লে এইটোকেইতো আমি এচিভমেণ্ট পোৱা বুলি কওঁ। কিন্তু আমি ইয়াক প্ৰগ্ৰাম কৰিব লাগিব। আমাৰ লাইফৰ কিছুমান পেটাৰ্ণক চেঞ্জ কৰি আমাৰ বিলিফ ছিষ্টেমক চেঞ্জ কৰিব লাগিব। গাট হেল্থৰ ওপৰতো কাম কৰিব লাগিব, মাইণ্ডকো ৰিপ্ৰগ্ৰাম কৰিব লাগিব। তেতিয়াহে এইখিনি কৰিলে তেতিয়াহে আমি সেই পৰ্যায়লৈ যাব পাৰিম। সেই পৰ্যায়লৈ যোৱাটো ইমান টান কাম নহয়। জাষ্ট আমি অলপ আণ্ডাৰষ্টেণ্ডিং কৰিব লাগিব, আমাৰ মাইণ্ডছেটটো চেঞ্জ কৰিব লাগিব। মানে আমাৰ পুৰণা বিলিফ ছিষ্টেমক ব্ৰেক কৰি নতুন বিলিফ ছিষ্টেম ইমপ্লেণ্ট কৰিব লাগিব। ইমপ্লেণ্ট কৰি তাতে আমাৰ সেই নতুন বিলিফ ছিষ্টেমত জীয়াব। মেডিটেশ্যনৰ দ্বাৰাই আমি আমাৰ ছাবকনচিয়াছ মাইণ্ডক ৰিপ্ৰগ্ৰাম কৰিব পাৰোঁ। নহ'লে আমি সেই একেই জীৱনটোৱেই জীয়াই থাকোঁ, সেই একেই উঠা, একেই কাম কৰা, সেই পুৰণা ছিষ্টেমতে আমি চলি থাকোঁ। যদি আমাৰ কোনো বেমাৰ হয় আৰু আমি এইটো মানি লওঁ যে মই এইটো বেমাৰী আৰু এই বেমাৰটোতো ঠিক নহয়, তেতিয়া আমি সেই পুৰণা পেটাৰ্ণতে জীয়াই থাকোঁ। আৰু এই বিলিফ ছিষ্টেমটোৱে আমাৰ শৰীৰৰ নিউৰনক গাইড কৰে আৰু আমাৰ হৰমনক প্ৰভাৱিত কৰে। ঠিক এনেকৈয়ে যদি আমাৰ শৰীৰৰ গাট হেল্থ ঠিক নাথাকে, মানে আমাৰ গাট হেল্থত হেল্ডি বেক্টেৰিয়া পৰ্যাপ্ত পৰিমাণে নাথাকে, তেতিয়া ইও আমাৰ মাইণ্ডক ডিষ্টাৰ্ব কৰিব পাৰে। অৰ্থাৎ আমাৰ ভিতৰত আমি সুখী হৈ থকা যিবোৰ হৰমন দৰকাৰ সেইখিনি পৰ্যাপ্ত পৰিমাণে নাথাকে। আৰু ইয়াৰ কাৰণ হ'ল আমাৰ আমি লোৱা ডায়েটবোৰ ক'ৰবাত নহয় সেইবোৰ আমি ভুলকৈ লৈ আছোঁ। তেনেকুৱা প্ৰথমতে আমি আমাৰ ডায়েটবোৰত অলপ ধ্যান দি ৰাখিব লাগে। প্ৰিবায়'টিক আৰু প্ৰ'বায়'টিক আমাৰ ডায়েটত ৰাখিব লাগে। আমি ঘেঁহু এৰিব লাগিব, চুগাৰ ইনটেক কৰা এৰিব লাগিব, মিল্ক প্ৰডাক্টসমূহো বাদ দিব লাগিব। আপুনি এইখিনি নকৰিবও পাৰে, কাৰণ মানে এইখিনি কৰিলে কি হয়, আমাক সেই পৰ্যায়লৈ লৈ যোৱাত আমাক সহায় কৰে। আপুনি এইখিনি কৰি চাবও পাৰে যে কেনেকুৱা এক্সপিৰিয়েঞ্চ, আপোনাক কেনে লাগিছে কৰি কিনে। কাৰণ নিজৰ এক্সপিৰিয়েঞ্চে আমাক নিজকে গাইড কৰিব পাৰে, চবতকৈ বেছি ভাল গাইড কৰে। আমি চেলেৰে চেল ঠিক কৰিব পাৰোঁ। এইখিনি ক্ষমতা আমাৰ শৰীৰৰ ভিতৰত আছে আৰু কোনো বাহিৰা বস্তু দৰকাৰ নাই। ডক্টৰ জো স্পিনজাই এখন কিতাপ লিখিছে, তাৰ নাম হ'ল প্লেচিবো। ইয়াৰ বিষয়ে জানিবলৈ হ'লে মোৰ নেক্সট ভিডিঅ' চাব লাগিব। এটা ভিডিঅ'তে ইমানখিনি কৰিব নোৱাৰি। থেংক ইউ। আজিলৈ আহিছোঁ। বাই বাই।